গোৱালপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি উচ্ছেদৰ বাবে যোৱা প্ৰশাসনৰ লোকক বাধা প্ৰদান বেদখলকাৰী উচ্ছেদস্থলীত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাই উচ্ছেদ কাৰ্যত বাধা প্ৰদানৰ চেষ্টা কৰা AIUDFৰ নেতা আব্দুল হাই সহ দুজনক আটক আৰক্ষীৰ আজি পুৱাৰে পৰা গোৱালপাৰাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান অব্যাহত ৰাখিছে দহিকতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাইছে প্ৰশাসনে বনাঞ্চলৰ 1143 বিঘা ভূমিত বন বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্ছেদ ইতিমধ্যে জাননী লাভৰ পিছতে বনাঞ্চলৰ ভূমি ত্যাগ কৰি আতৰি গৈছে বহু পৰিয়াল বনাঞ্চলত অবৈধ দখল চলা এলেকাত থকা বাসগৃহসমূহ উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনে বৃহৎ আৰক্ষী বাহিনীলৈ এক্সকেভেটৰেৰে উচ্ছেদ আৰম্ভ কৰিছে বন বিভাগৰ লোক আৰু প্ৰশাসনৰ লোকসকলে আমি কিছু পৰিবেশ আপোনালোকক পোনপটীয়াকৈ দেখুৱাব বিচাৰিছো সাংবাদিক বিশ্বজিৎ দাসৰ জৰিয়তে হয় চাওক বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে চলি আছে দহিকতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান ঠায়ে ঠায়ে কিছুমান লোকে যদি নিজৰ বাসগৃহ ভাঙিবলৈ বাধা প্ৰদান কৰিছিলে কিন্তু সেই পৰিস্থিতি বৰ্তমানলৈ কণ্ট্ৰল কৰিছে আৰক্ষীয়ে আৰু বৃহৎ সংখ্যক আৰক্ষী যিহেতু মোতায়েন কৰা হৈছে দহিকতা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ বাবে আৰু পুৱা 7 বজাৰ পৰা যিটো উচ্ছেদ অভিযানত নামি পৰিছে গোৱালপাৰা বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসন 1143 বিঘা ভূমি আজি বেদখলমুক্ত কৰিব গোৱালপাৰা বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনে কাৰণ ক'বলৈ গ'লে যি গোৱালপাৰা জিলাখনত যিটো হস্তি মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিলে এই দহিকতা সংৰক্ষিত বনাঞ্চল যেতিয়া উচ্ছেদ কৰিব তেতিয়া হস্তি মানুহৰ সংখ্যাত কিছু পৰিমাণে কম হ'ব বুলি ইতিমধ্যে আমাক গোৱালপাৰা বন বিভাগৰ DFO গৰাকী আৰু বন বিভাগৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী MK যাদৱে আমাক জনাইছে আৰু আয়ুক্তগৰাকীয়ে কৈছে যে ইয়াত কিছুদিন পিছতে ইয়াত প্লেণ্টেশ্যনৰ ব্যৱস্থা কৰিব ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব চাওক এনেদৰে পুৱা 7 বজাৰ পৰা 20খনকৈ এক্সকেভেটৰ ব্যৱহাৰ কৰি এনেদৰে উচ্ছেদ অভিযানত নামি পৰিছে গোৱালপাৰা বন বিভাগ আৰু জিলা প্ৰশাসন ক'বলৈ গৈছে আজি আৰু কাইলৈ দুদিন ধৰি ইয়াত উচ্ছেদ অভিযান চলাব গোৱালপাৰা বন বিভাগ আৰু জিলা প্ৰশাসনে যে মুখ্যমন্ত্ৰীয়ে যেতিয়া ছ'চিয়েল মিডিয়াত ঘোষণা কৰিছিল যে 9 নৱেম্বৰ 10 নৱেম্বৰত যেহেতু দহিকতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাব আৰু এটা কথা উল্লেখ কৰিব লাগে তাৰ পিছতে কিন্তু দেখা গৈছে যে ইয়াত যি বসবাস কৰা লোকসকলে তেওঁলোকে নিজৰ নিজৰ বাসগৃহ বহু লোকে ভাঙি অন্য ঠাইলৈ গৈছে তেওঁলোকৰ আজমসমূহ তিনপাতসমূহ তেওঁলোকে বচাই অন্য ঠাইলৈ ঢাপলৈ মেলিছে আৰু আজি পুৱাৰ পৰা যিহেতু উচ্ছেদ অভিযানত নামি পৰিছে বন বিভাগ মই পাৰিলে কিছু কথা পাতিলেও যত্ন কৰিম ইয়াৰ স্থানীয় লোকসকলৰ লগত আৰু সামগ্ৰিক দৃশ্য প্ৰতিনিধি নামৰ দৰ্শকক ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে এনেদৰে বৃহৎ সংখ্যক আৰক্ষী কামাণ্ডো পাৰ্টি মোতায়েন কৰা হৈছে কাৰণ কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে গোৱালপাৰাৰ আৰক্ষী প্ৰশাসন আৰু ক'ব লাগিব যে ইয়াত গোৱালপাৰাৰ আয়ুক্তগৰাকী গোৱালপাৰা আৰক্ষী অধীক্ষকগৰাকী লগতে যি বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱ উপস্থিত আছে আমি পৰিবেশ আপোনাক পৰৱৰ্তী সময়ত দেখুৱাৰ আপোনাৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত এয়া উচ্ছেদ চলি আছে দহিকতা সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ মুখ্য সচিব যিগৰাকী MK যাদৱ তেখেত উপস্থিত আছে আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছে প্ৰশাসনৰ লোকসকল উপস্থিত আছে তেওঁলোকৰ উপস্থিতিত এইদৰে অবৈধ দখলকাৰীৰ ঘৰ ভাঙি খানবান কৰি পেলোৱা হৈছে